এতিয়া আপোনালোকক মই হঠাৎ এটা বেয়া খবৰ দিবলৈ ওলাইছোঁ। মোৰ লগৰ বান্ধৱীৰ এখন দোকান আছিলে, গড়মূৰতে আছিলে। আমাৰ পুৰণি গুদাম গড়মূৰ, নামটো হ'ল নৱৰ গায়ন। আৰু তেখেতৰ চাওক দোকানখন ৰাতিটোৰ ভিতৰতে কেনেকৈ মানে জ্বলা গমেই নাপায়। আৰু সম্পূৰ্ণ আপোনালোকক ভিডিঅ'টো দেখাইছোঁ, চাওক কেনেকৈ জ্বলিলে চাওকচোন। চাওক পটককৈ ভাবিছিলোঁ লাইনটো আহোঁতে কাপোৰ কেইটামান ধুলোঁ, ধুই পেলাই যিহেতুকে ওপৰলৈ আহিলে তেনেকৈ মোবাইলকেইটা লৈ অহা যায়, তেনেকুৱাতে হঠাতে ফোন এটা আহিলে। সেইকাৰণে এতিয়া আপোনালোকলৈ এনেকৈ ভিডিঅ'টো আগবঢ়াইছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল। বিশেষ এটা কথাৰ কাৰণে এতিয়া ওপৰৰ পৰা এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে ওপৰত কাপোৰ কেইটামান যিহেতুকে লাইন আহিলে ৰাতিপুৱা, পটাপট কাপোৰ কেইটামান ধুলোঁ, তেনেকুৱাতে এটা ফোন আহিলে। আৰু ফোনটো মই যিহেতুকে লৈ আহোঁ ওপৰলৈ আহিলে, আৰু এটা ফোন আহিলে আৰু ফোনটোত এতিয়া মই আপোনালোকক ক'বলৈ ওলাইছোঁ মোৰ এগৰাকী বান্ধৱী, বহুত মৰমৰ এগৰাকী বান্ধৱী দেৱযানী গায়ন। আৰু পুৰণি গুদামত মোহানিত বিয়া হৈছে। তেখেতৰ ঘৰ হ'ল নলবৰা চুকত, একেলগে পঢ়া আমি। তাৰপিছতে হঠাতে এতিয়া মোৰ বান্ধৱী কল্পনাই ফোন কৰিলে যে ডাঙৰ ঘটনা এটা হৈছে, এনেকুৱা। আৰু সকলোৱে জ্ঞাত, মোৰ ভিডিঅ' যোনসকলে চাই সকলোৱে জানে মোৰ মা ঘৰ পুৰণি গুদামতে বুলি। আৰু মই সদায় যেতিয়া মই ঘৰলৈ যাওঁ তেতিয়া মই দেৱযানীহঁতৰ ঘৰৰ আগতেই যাওঁ, মানে মোৰ বান্ধৱী। আৰু সেই দেৱযানীৰ হাজবেণ্ড, মানে মোৰ কি বুলি ক'ম আৰু, দেৱযানীৰ হাজবেণ্ড যেতিয়া মই দাদা বুলিয়ে মাতিব, তথাপিতো তেখেতক নৱ গায়ন বুলি কয়। তেখেতৰ গড়মূৰত এখন হাৰ্ডৱেৰ দোকান আছে, বহুত ডাঙৰ, সকলোৱে চিনি পায়, নৱ গায়ন দেই, নৱদা বুলি মাতো আমি। আৰু সেই নৱদাৰ দোকানখন হঠাতে এটা কালমিখা নামি আহিলে কালি ৰাতি। আৰু মই এতিয়া ক'বলৈ ওলাইছোঁ সেই নৱগায়নৰ দোকানখন গোটেই অঞ্চলেই চিনি পায় বাৰু নৱদাক। নৱগায়ন গড়মূৰতে আছে দোকানখন, বহুত সুন্দৰ মানে হাৰ্ডৱেৰ দোকান আছিলে। তাৰপিছতে বিজুতি ঘটিলে কি হ'ল, তেখেতৰ মানে যিহেতুকে কাৰেণ্ট নাছিলে, হয় আমি কি কয় ইনভাৰ্টাৰ ছুইচ অফ কৰি থওঁ, মানে লাইন আহিলে অট'মেটিক হয়, কিন্তু সেইটো অফ কৰা নাছিলে নেকি, তেনেকুৱা বিজুতি ঘটি পেলাই সম্পূৰ্ণ দোকানখন একদম কেনেকুৱা হৈছে আপোনালোকক মই দেখাইছোঁ, চাব। মনটো বহুত বেয়া লাগিছে, মানে একো বস্তুৱে তেখেতসকলে একোৱে উলিয়াব নোৱাৰিলে, সকলোখিনি জ্বলিলে। আৰু দোকানখন মানে 3-4খন দোকান জ্বলিছে, তথাপিতো নৱদাৰ যোনখন দোকান মানে হাৰ্ডৱেৰ সম্পূৰ্ণ একদম একো নাইকিয়া, সকলোখিনি জ্বলি গ'ল। আৰু লগতে পিছফালে যোনটো ঘৰ আছিলে, বেলেগ এঘৰ মানুহ আৰু মানে তেখেতসকলৰ দোকানী আছিলে, সেয়া ভাড়া দিয়ে, তেখেতসকলৰ বাসগৃহটো সম্পূৰ্ণকৈ জ্বলি গৈছে। গতিকে কেনেকৈ কি হ'ল সেইটো আপোনালোকক মই পৰৱৰ্তী ভিডিঅ'ত জনাম বাৰু। কিন্তু এতিয়া কেনেকুৱাকৈ জ্বলিছে সেইখিনি আপোনালোকক মোলৈ মানে তাৰ পৰা ভিডিঅ' পঠাই দিছে। যিহেতুকে মই কথাটো গম পোৱাৰ লগে লগে তেনেকৈ যোগাযোগ কৰিলোঁ। আৰু এইখিনিতে মোৰ বান্ধৱী কল্পনা আৰু হিমাদ্ৰী দুয়োজনীয়ে সহযোগ কৰি পেলাই মোলৈ কেইটামান ভিডিঅ' পঠাইছে, সেইকেইটাকে এতিয়া আপোনালোকলৈ দিছোঁ, মানে আপোনালোকে চাওক, সেইখিনিকে আপোনালোকলৈ দিছোঁ। এতিয়া আপোনালোকে সেইকেইটা ভিডিঅ' চাওক। দোকান বজাৰ যোনসকলৰ আছে, মোৰ ভিউৱাৰ্ছসকলৰ কথা কৈছোঁ, যাৰ দোকান আছে, দোকান পোহৰ বুলিয়ে নহয়, ঘৰতো তেনেকুৱা কৰিব লাগে। আপোনালোকে ইনভাৰ্টাৰ কানেকশ্যন কমপ্লিট নাইকিয়া কৰি থ'ব, বন্ধ কৰি থৈ দিব। আৰু সেই ইনভাৰ্টাৰ হওক, AC হওক, তাৰ ফলতে মানে শ্বৰ্ট কানেকশ্যন হ'ল নেকি, কি হৈ গ'ল, পটককৈ কাৰেণ্ট আহি গ'ল, তেনেকৈ মানে জ্বলি ভস্ম হ'ল। আৰু তেনেকুৱা দোকানকেইখন বুলিয়ে নহয়, আৰু আশে পাশে আমাৰ কিছুমান মানুহৰ তাত যেতিয়া ঘটনাসমূহ হোৱা দেখোঁ, তেতিয়া ইয়াৰ মূল কাৰণটো হৈছে ইনভাৰ্টাৰ আৰু AC। গতিকে সকলোকে মই আহ্বান জনাইছোঁ, আপোনালোকে সতৰ্ক হওক। আৰু এতিয়া আহক ভিডিঅ'কেইটা চাওঁ, আহক।
আপোনালোকে সকলোখিনি দেখা পালে বহুত মানে মৰ্মান্তিক কেনেকুৱাকৈ চিঞৰিছে কেনেকুৱাকৈ কান্দিছে নহয় আৰু বৰ বেলেগ পৰিস্থিতি হৈ গৈছে গতিকে মই প্ৰেক্টিকেলি মই নিজে তালৈকে যাম গৈ পেলাই সবিশেষ আপোনালোকক জনাম যে ঘটনাটো আচলতে কিহৰ পৰা হৈছে কি হৈছে সকলোখিনি মই আপোনালোকক অলপ পাছতেই মই তালৈকে যাম সকলোখিনি আপোনালোকক বিৱৰি জনাম গতিকে তাৰ পৰা হয়তো মোৰ ভিডিঅ'টোৰ পৰা হয়তো আপোনালোক অকণমান হ'লেও সতৰ্ক হ'ব পাৰিব সেইটো উদ্দেশ্যৰে মই তালৈকে যাম গতিকে এতিয়া আপোনালোকৰ পৰা বিদায় লৈছোঁ সকলো ভালে ভালে থাকিব এতিয়া বাই বাই